তো গাইজ আপোনালোকক জনাব বিচাৰিছোঁ যেহেতু অৰুণোদয় আঁচনিক লৈ যেহেতু এটা গুৰুত্বপূৰ্ণ ঘোষণা যেহেতু বহুতো হিতাধিকাৰী এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি যদি আপুনি কিস্তি লাভ কৰা নাই তেনেহ'লে আপুনি যেহেতু চিন্তা নকৰিব অৰুণোদয় কিস্তি যেহেতু আপোনালোকক যেহেতু 10 তাৰিখ যেহেতু ছানডে আছিলে তো 11 তাৰিখে কিছুমানৰ একাউণ্টত পইচা সোমাইছে আৰু কিছুমানৰ সোমোৱা নাই যিসকলৰ এতিয়ালৈকে পইচা সোমোৱা নাই তো আপোনালোকে 15 তাৰিখলৈকে অপেক্ষা কৰিব কিয়নো 15 তাৰিখৰ ভিতৰত আপোনাৰ পইচা যেহেতু বেংকত আহি যায় যদি আপুনি নাপায় তেনেহ'লে আপুনি আপোনাৰ যেটো পঞ্চায়ত অফিস আছে বা মহকুমা অফিস তাতে গৈ আপুনি কমপ্লেইন কৰিব পাৰে তো আপোনালোক জনাব বিচাৰিছোঁ বহুতো হিতাধিকাৰী যেহেতু আপোনাৰ যদি কেৱাইসি যদি কিবা অসুবিধা হৈ থাকে বা লিংক নাথাকে বা যদি আপোনাৰ বেংকৰ লগত আধাৰ যদি কিবা লিংক নহয় তেনে ক্ষেত্ৰত আপোনাৰ হয়তো পইচা নাহিব পাৰে কিন্তু আপুনি কিছুদিন যেহেতু ওয়েট কৰিব লাগিব যেহেতু আপোনালোকৰ পইচা যেহেতু 11 তাৰিখে বেংকত ৰিলিজ কৰি দিয়া হৈছে 11 পৰা আপোনালোকে 15 তাৰিখলৈকে আপোনালোকে যেহেতু ওয়েট কৰিব লাগিব তো চাই লওক যদি আপোনালোকৰ 15 তাৰিখৰ ভিতৰত যদি পইচা নাহে তেতিয়া আপোনালোকে নিশ্চয় কমপ্লেইন কৰিব লাগিব আৰু কমপ্লেইন আপুনি যাব লাগিব ডিসি অফিস বা মহকুমা অফিসত গৈ আপুনি কমপ্লেইন কৰিব পাৰে আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো লগত লৈ যাব তেখেতসকলক ক'ব যে আপোনাৰ কি প্ৰবলেম হৈ আছে নিশ্চয় তেখেতসকলে আপোনালোকৰ যেটো বেনিফিচিয়াৰী ষ্টেটাস আছে সেই ষ্টেটাসটো যেহেতু আপুনি চাব পাৰিব আৰু যেহেতু আপোনালোকৰ অনলাইন আপোনালোকে চাব নোৱাৰে আগতে যেহেতু অনলাইন আপোনালোকে চাব পাৰিছিলে তো আজিকালি অনলাইন যেহেতু সুবিধাটো নাই তো তাৰ কাৰণে আপুনি অফলাইনত চাব পাৰিব অফলাইনত চাবৰ কাৰণে আপুনি ডিসি অফিসত যাব লাগিব আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো আপুনি লগত লৈ যাব লাগিব আৰু নেক্সট আপোনালোকক জনাব বিচাৰিছোঁ যেহেতু অৰুণোদয় 30 অনলাইন এপ্লাই আৰম্ভ হৈছে নেকি তো অৰুণোদয় যেহেতু 30 এপ্লাই এতিয়ালৈকে আৰম্ভ হোৱা নাই বহুতো যেহেতু হিতাধিকাৰী যেহেতু ইউটিউবাৰে ইয়াৰ ওপৰত যেহেতু ভিডিঅ' বনাই আছে বা ইয়াৰ ওপৰত যেহেতু আপোনালোকক দেখুৱাইছে যে কেনেদৰে অৰুণোদয় আঁচনিৰ নতুন আবেদন কৰিব পাৰি কিন্তু নতুন আবেদন তেনেকুৱা অহা নাই আপোনালোকে আবেদন কৰিব যদি খুজিছে তেনেহ'লে আপোনাৰ গাঁওবুঢ়াৰ লগত আপুনি যোগাযোগ কৰক আপোনাৰ গাঁওবুঢ়াই নিশ্চয় আপোনালোকক পৰামৰ্শ দিব পাৰিব আৰু তেখেতক ক'লে হয় আপোনাৰ এৰিয়াত অৰুণোদয় আঁচনি এপ্লাই হৈ আছে নেকি তো যদি হৈ আছে তেখেতে আপোনাক নিশ্চয় ক'ব আৰু আপুনি সেই এখন এপ্লিকেশ্যন লেটাৰ আপোনাৰ ডকুমেণ্টখিনিৰ সৈতে আপুনি বান্ধি আপোনাৰ গাঁওবুঢ়াক জমা দিব লাগিব তো তেনেকৈ আপুনি এটা এপ্লাই কৰি থৈ দিব পাৰে কিন্তু এনেকুৱা ধৰণৰ কোনো আবেদন ফৰ্ম অহা নাই এতিয়ালৈকে যেতিয়া আবেদন ফৰ্ম আহিব নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো নেক্সট আপোনালোকৰ বাবে লৈ আহিছোঁ যেহেতু অৰুণোদয় আঁচনি যেটো আপোনালোকক জনালোৱে আৰু নেক্সট আপোনালোকক মই ক'ব খুজিছোঁ যে পিএম কিষাণ হিতাধিকাৰীসকলৰ বাবে আহিছে এটা নতুন আপডেট যদি আপুনি পিএম কিষাণ যদি হিতাধিকাৰী হয় আপুনি যদি এজন কৃষক হয় তেনেহ'লে আপোনাৰ বাবে এইটো বিশেষ যেহেতু আপোনালোকক খবৰ বিশেষ আপডেট আপুনি কৰিব লাগিব যেহেতু 31 মাৰ্চৰ ভিতৰত যদি আপুনি কৰে তেনেহ'লে আপুনি নেক্সট যেটো আপোনালোকৰ 17 নং কিস্তি দিয়া হ'ব 17 নং কিস্তিৰ সৈতে আপুনি 16 নং কিস্তি লাভ কৰিব পাৰিব যিসকলে কৃষকে এতিয়াও 16 নং কিস্তি লাভ কৰা নাই যদি আপুনি 16 নং কিস্তি লাভ কৰা নাই তেনেহ'লে আপুনি 17 নং কিস্তিৰ সৈতে আপুনি 16 নং কিস্তি লাভ কৰিব কিন্তু তাৰ আগতে 31 মাৰ্চৰ আগতে আপুনি কৰিব লাগিব আপোনাৰ কেৱাইচিৰ সম্পূৰ্ণ কাম তো কেৱাইচিৰ কাম যেটো সম্পূৰ্ণ কৰিব কৈছে 31 মাৰ্চ তো 31 মাৰ্চ আপোনাৰ হাতত সময় তো আপুনি 31 মাৰ্চৰ ভিতৰত এইখিনি কাম কৰি লওক তো কেনেকৈ কৰিব আপুনি যদি কৰিব পৰা নাই তেতিয়াহ'লে আপুনি CSC চেণ্টাৰত যাব পাৰে CSC চেণ্টাৰত গ'লেও আপুনি তাতে কৰিব পাৰিব আৰু প্ৰথম কথাটো হৈছে আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈ আছে নে নাই আপোনাৰ যেহেতু আপোনাৰ একাউণ্টৰ লগত যদি আপোনাৰ আধাৰ বেংকৰ লগত লিংক হৈ আছে বা আপোনাৰ যদি সকলো বস্তু যদি লিংক আছে যদি আপোনাৰ OTP আহা নাই বা আপোনাৰ তেনেকুৱা ধৰণৰ যদি সমস্যা হৈ আছে তেনেহ'লে কিন্তু আপুনি KYC কৰিব নোৱাৰিব তো আপোনাৰ আধাৰখন প্ৰথমতে আপুনি আপডেট কৰিব লাগিব আপোনাৰ OTP যেটো প্ৰবলেম হৈ আছে সেই প্ৰবলেমটো সলভ কৰিব লাগিব যেহেতু প্ৰধানমন্ত্ৰীয়ে আপোনালোকৰ বাবে যেহেতু এটা সুবিধা কৰি দিয়া হৈছিল সেচুৰেশ্যন কেম্পৰ সুবিধা CSCৰ যোগেদি কিন্তু এতিয়া যেহেতু আপোনাৰ 31 মাৰ্চ সময় আছে 31 মাৰ্চটো আপোনালোকে যেহেতু আপুনি সেচুৰেশ্যন কেম্প নহয় আপুনি নিজে কৰিব লাগিব আপুনি CSCৰ লগত যোগাযোগ কৰিও কৰিব পাৰে CSC চেণ্টাৰত গ'লে আপুনি গম পাব যে আপোনাৰ কি প্ৰবলেম হৈ আছে তো গাইস তেনেকৈ আপুনি PM কিষাণৰ যেহেতু যিখিনি কাম আছে সেই কামখিনি আপুনি কৰি লওক আৰু নেক্সট যেহেতু আপোনালোক 17 নং কিস্তি কেতিয়া দিয়া হ'ব আপোনালোক জনাম যেহেতু আৰু 3 মাহ পিছত আপোনালোকে 17 নং কিস্তি লাভ কৰিব পাৰিব কিন্তু তাৰ আগতে আপুনি কেৱাইচিৰ কাম বা আপোনাৰ যিখিনি প্ৰবলেম হৈ আছে লেণ্ড চিডিং বা আধাৰ চিডিং সকলোখিনি প্ৰবলেম আপোনালোকে সলভ কৰি ল'ব লাগিব তো গাইস আৰু এটা নতুন খবৰ আপোনালোক দিব ওলাইছো যেটো ক'ব খুজিছোঁ যে যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে যেহেতু আপোনালোকৰ বিদ্যুতৰ মাচুল যেহেতু বহুত আহি যায় তো বহুত আহিলে আপোনাৰ প্ৰবলেম হয় তো তেনে ক্ষেত্ৰত যেহেতু PM যেটো আপোনালোকৰ ৰূপটপ যোজনা আছে PM সোলাৰ ৰূপটপ যোজনা সেইটো আৰম্ভ হৈ গৈছে আপোনাৰ গাঁও অঞ্চলতো কি জানি আপোনাৰ মানুহ যাব পাৰে বা আপোনাৰ নম্বৰ ল'ব পাৰে আপোনাৰ কনজিউমাৰ নম্বৰটো বা তেনেকৈ আপোনালোকে লাভ কৰিব বা আপুনি অনলাইন এপ্লাই আপুনি কৰিব পাৰে আপোনাৰ যেহেতু সোলাৰ ৰূপটপ যোজনা অনলাইন এপ্লাইও চলি আছে তো আপোনালোকে তেনেকৈ কৰিব পাৰে বা আপুনি CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব তো
আপোনালোকে সোনকালে কৰি লওক যিহেতু প্ৰধানমন্ত্ৰীজনে জনাইছে যে প্ৰত্যেক ঘৰে ঘৰে যিহেতু দিয়া হ'ব এই সোলাৰ যোজনা। তো সোলাৰ যোজনা আপুনি লাভ কৰিবলৈ হ'লে আপোনালোকে আপোনাৰ যিটো নিকটৱৰ্তী আপোনাৰ যিটো আপোনাৰ পঞ্চায়ত আছে তাতে আপোনালোকে যোগাযোগ কৰিব পাৰে বা আপুনি CSC চেণ্টাৰত যোগাযোগ কৰিব পাৰে বা আপুনি অনলাইনো কৰিব পাৰে। তো তেনেকৈ আপোনালোকে এইখিনি কাম কৰি লওক। আৰু ইয়াত যিহেতু প্ৰধানমন্ত্ৰীজনে জনাইছে যে আপোনালোকে ফ্ৰী বিনামূলীয়াকৈ এই সোলাৰ যোজনা আপোনালোকে 300 ইউনিট মানে 300 ইউনিটলৈকে আপোনালোকে ফ্ৰী বিনামূলীয়া আপুনি বিদ্যুৎ মানে ফ্ৰী পাব। কোনো ধৰণৰ আপোনালোকে বিদ্যুতৰ মাচুল সংগ্ৰহ কৰিব নালাগে। তো গাইজ নিশ্চয় আপোনালোকে বুজি পালে। আৰু আপোনালোকক জনালোঁ যে অৰুণোদয় আঁচনি যদি আপুনি কিস্তি লাভ কৰা নাই তেনেহ'লে 15 তাৰিখলৈকে ৱেইট কৰিব। নিশ্চয় আপোনালোকৰ একাউণ্টত পইচাটো আহি যাব পাৰে। কেতিয়াবা কি হয় আপোনাৰ মেছেজ নাহে। তো মেছেজ নাহিলে আপোনালোকৰ সেই পইচাটো আপোনালোকে দেখিবলৈ নাপায়। তো আপুনি বেংকত যাব, বেংকত গ'লে আপুনি মিনি ষ্টেটমেণ্টটো চাব, নিশ্চয় আপোনালোকে গম পাই যাব। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।